ৰাজু বসুমতাৰীৰ হত্যাকাণ্ড হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী প্ৰাক্তন বিধায়ক অজয় কুমাৰ ৰায়ৰ। বিজিনী জিলা UPPLৰ উপসভাপতি তথা বিজিনী জিলা ক্ৰীড়া সংস্থাৰ যুটীয়া সম্পাদক স্বৰ্গীয় জীৱানন্দ ৰাজু বসুমতাৰীৰ নৃশংস হত্যাকাণ্ডৰ পাছত শোক সন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে বিজিনী সমষ্টিৰ প্ৰাক্তন বিধায়ক অজয় কুমাৰ ৰায়। তেওঁৰ সৈতে উপস্থিত আছিল সাংসদ ৰণগৌৰা নাৰ্জাৰী। স্বৰ্গীয় ৰাজু বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী নেতাই শোক সন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। এই সময়ত প্ৰাক্তন বিধায়ক অজয় কুমাৰ ৰায়ে ঘটনাটোৰ সুস্থ, নিৰপেক্ষ আৰু দ্ৰুত তদন্তৰ দাবী জনোৱাৰ লগতে হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক আইন অনুসৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত আহ্বান জনায়। তেওঁ লগতে পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলো দিশৰ পৰা সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। নিউজ ডেস্ক, বিজিনী ফাৰ্ষ্ট 24। মই যিদিনা ঘটনাটো হ'ল দিনাই খবৰ পাইছোঁ, কিন্তু মই নিজেও বাহিৰত আছিলোঁ। মই আজি আমাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীদেৱে আহিছিলে, ময়ো আহিলোঁ। মই আচলতে পৰিয়ালটোৰ কাষত থিয় হৈ একেবাৰে সৰু ছোৱালী, ল'ৰাটো ক্লাছ 9ত পঢ়ে, বহুত এটা বেয়া লগা দৃশ্য। আচলতে যিটো আমি কেতিয়াও সমাজত হোৱাটো নিবিচাৰোঁ, তেনেকুৱা এটা ঘটনা হৈ গৈছে। মই প্ৰথমতে এই পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু প্ৰশাসনকো ধন্যবাদ দিছোঁ যে প্ৰশাসনে লগে লগে যিসকলে এই দুৰ্ঘটনাটো কৰিলে তেওঁলোকক কৰায়ত্ব কৰিছে। মই ভাবোঁ যে তেওঁলোকক কঠোৰতম কঠোৰ শাস্তিটো পাব লাগে, কাৰণ সমাজক এনেকুৱা মানুহ জীয়াই থকাৰ অধিকাৰে নাই। যিজন মানুহে মানুহক হত্যা কৰিব পাৰে, সেইজন মানুহক জীয়াই থকাৰ অধিকাৰ সমাজত নাই বুলি মই ভাবোঁ। এতিয়া আইনৰ ঊৰ্ধত যিহেতু কোনেও নহয়, আইনীভাৱে ব্যৱস্থা নিশ্চয়কৈ ল'ব। কিন্তু মই এটাই অনুৰোধ কৰিম প্ৰশাসনক বা আমাৰ চৰকাৰখনক যে খুব সোনকালে ইয়াৰ উচিত শাস্তি এই দোষীকেইজনে পাব লাগে, কাৰণ এই ফেমিলিটো একেবাৰে দুখীয়া ফেমিলি। আৰু যিজন ব্যক্তি তেওঁ কোনটো ৰাজনৈতিক দলৰ লগত আছিলে, বাৰে বাৰে কৈছে UPPL দলৰ, মই UPPL দল বুলি বা ৰাজনৈতিক দল বুলি কোৱা নাই। এজন সমাজকৰ্মী আছিলে আৰু ভাল স্পৰ্টছৰ লগত সদায় মই 5 বছৰ বিধায়ক থকা সময়ত প্ৰতিটো মুহূৰ্তত তেওঁক স্পৰ্টছৰ লগত পাইছোঁ। যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ সদায় চেষ্টা কৰিছে। নিজৰ ঘৰখনৰ কথা চিন্তা কৰা নাই, কিন্তু যুৱ প্ৰজন্মৰ কাৰণে তেওঁ কথাখিনি চিন্তা কৰিছে। এই কথাখিনি চাই মই যেতিয়াই নিউজটো পাইছোঁ অতিকৈ দুখ পাইছোঁ। কিন্তু আমি চেষ্টা কৰিম সমাজে মিলি এই ফেমিলিটোক বা এই পৰিয়ালটোৰ কাষত থিয় হৈ। ৰাজুদাৰ গোটেইখিনি কামটো আমি কৰিব নোৱাৰিম, তেওঁৰ দায়িত্বখিনি আমি পালন কৰিব নোৱাৰিম, কিন্তু সমাজৰ সচেতন ব্যক্তি হিচাপে তেওঁৰ পৰিয়ালৰ কাষত থিয় হৈ এটলিষ্ট সমবেদনাখিনি আমি তেওঁৰ লগত থাকি পেলাই যদি শ্বেয়াৰ কৰিব পাৰোঁ, তেতিয়া হ'লেও তেওঁলোকৰ মনোবলটো থাকিব। আগন্তুক দিনত ল'ৰা ছোৱালী ভৱিষ্যত যাতে উজ্জ্বল হয়, তাৰ কাৰণে আমি সমাজে নিশ্চয়কৈ চেষ্টা কৰিব লাগিব। আকৌ এবাৰ প্ৰশাসনৰ ওচৰত মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেওঁলোকক যাতে কঠোৰতম কঠোৰ শাস্তি দিয়ে। এনেকুৱা হত্যাকাৰী সমাজক জীয়াই থকাৰ কোনো অধিকাৰ নাই।